এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম, ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3, গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম, ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3, গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম, ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3, গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম, ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3, গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম, ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3, গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ। এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম, ইয়াৰ পিছত আমি PG আৰু GTৰ এপইণ্টমেণ্ট দিম, তাৰপিছত পুলিচৰ দিম, তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে। তেনেকৈ গ্ৰেড 3, গ্ৰেড 4ক দিম। তাৰমানে 5খন 6খন নিযুক্তিৰ সভা থাকিব। আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়। যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়াহ'লে ডিচেম্বৰ পাবগৈ। গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছোঁ।